হেল্ল'। ৰুটি মাংস খাম আজি, ৰুটি মাংস। গান বন্ধ কৰ, কপিৰাইট লাগিব। হেল্ল' গাইজ, বহুত দিন ভিডিঅ' দিয়া নাই। আমি দিম বুলি কৈ দিব নোৱাৰোঁ, একদম বেয়া নাপাব। তুমি মোকে দেখাই আছা যে। দুইটাই বিহুত ঘৰ নেকি? দুইটাই বিহুত ঘৰ গৈছিলোঁ, আহি পাইছে কালি ৰাতি, আজি ৰাতিপুৱা হয়নে? সেইকাৰণে ভিডিঅ' দিয়া নাই। আজি দিম ভিডিঅ', আল্টিমেট ভিডিঅ', ৰুটি মাংস। কেইখন ৰুটি খাব আজি? বেছি নাখাওঁ, 8খন লাগিব। বেছি নাখাওঁ বোলে 8খন লাগিব। মই 6খন খাম। কামাল দা আহি আছে, কামাল দাও খাম। 14খন লাগিব। কামাল দাক 14খন লাগিব। ঠিক আছে গাইজ, আপোনালোকক দেখুৱাই আছোঁ লোকেল চিকেন আৰু ৰুটি। চাই থাকিব শেষলৈকে। ৱেলকাম বেক গাইজ। মই এয়া মাংসখিনি ধুলোঁ। তাৰপৰা আপোনালোকক কি বস্তু লাগিব? পিঁয়াজ, আলু, বিলাহী, ইয়াত আছে আপোনাৰ আদা, নহৰু, জলকীয়া, 2টা জালুক, তাৰপিছত আপোনাৰ ইলাইচি আছে, তাৰপৰা ইয়াত জিৰা আছে, ধনিয়া। দেখাই আছোঁ কেনেকৈ বনাওঁ। আৰু এই কলিতাই ৰুটি তৈয়াৰী কৰি আছে, দেখাই আছোঁ আপোনালোকক, চাই থাকক। গাইজ, আজি ৰান্ধনি আমাৰ দেখিছে। প্ৰথমতে আপোনালোকে চিকেনটো মেৰিনেট কৰিব লাগিব। লোকেল চিকেনটো মেৰিনেট কৰি ল'ব। এইটো কি হালধি, এচামুচ হালধি আৰু অকণমান হালধি, নমক সোৱাদ অনুসৰি নমক, তাৰপৰা আপোনাৰ গৰম মছলা অকণমান, গৰম মছলা, অথেণ্টিকেট গৰম মছলা, বেলেগ নালাগে? নালাগে। নেমু লাগিছিলে কিন্তু নেমু নাই। নেমুটো নাই। জিৰা গোটা জিৰা দিবা। ডাঙৰ চামুচ এখন আছিল, ক'ত গ'ল? এই তাত আছে, তাতে আছে। এতিয়া আমি এইখিনি ভালকৈ মেৰিনেট কৰিব লাগিব, মিক্স কৰিব লাগিব। মেৰিনেট ইয়াত আছে আপোনাৰ আদা, নহৰু, জলকীয়া আৰু কেঁচা জালুক। এইখিনি আমি পেষ্ট কৰি ল'ম। খুন্দি ল'ম। এইটো দিব পাহৰি গৈছিলোঁ। এইটো একো নাই, বেছি দেৰি হোৱা নাছিলে, 10 মিনিটমান হৈছিলে। এইটো দি দিব মেৰিনেট কৰোঁতে। আদা, নহৰু পেষ্ট, জালুকটো ইয়াতে দিছিলে। গাইজ, এতিয়া আমাৰ এইটো কি কৰিব দেখিছে জানে দেই। এইটো মানে পিঁয়াজ আৰু এতিয়া হ'ল আপোনাৰ পিঁয়াজ লৈছোঁ আৰু বিলাহী। এইটো মানে পেষ্ট কৰিম, অলপ ৰোষ্ট কৰি কিনে, বেছি নহয়, একদম অলপ কম তেলত, মানে গ্ৰেভিটো আগতীয়াকৈ প্ৰিপেয়াৰ কৰি লওঁ। পিউৰি বনিব এইটো এটা। তেল গৰম হৈ গ'ল। এতিয়া পিঁয়াজ, পিঁয়াজ আৰু বিলাহী দুয়োটা বোলে কিবা ফ্ৰাই কৰি ল'ব। পিঁয়াজখিনি অলপ গল্ডেন ব্ৰাউন হৈছে, এতিয়া আমি বিলাহী দি দিম। আমাৰ এইটো হৈ গ'ল, এতিয়া আমি এইটো উলিয়াই দিম। এইটো গ্ৰাইণ্ডাৰ জগত ভৰাই আছে গাইজ।
বহুত কষ্ট পাইছোঁ আজি গাইছ কাম নকৰে ল'ৰা ন গাইছ সেইকাৰণে কষ্ট পাবই বাৰু ইমান কষ্ট কিন্তু মই অকলে বনাই খুৱাই থাকোঁ এদিনো কৈ পোৱা নাই কষ্ট হোৱা বুলি কাম নকৰে আপুনি ভাল মানুহ আহক ফল' মি সেইটো আমি এতিয়া মাৰি দিম গাইছ মিক্সাৰ গ্ৰাইণ্ডাৰত ওলাই আছে হৈ গ'ল ধুনীয়া একদম ধুনীয়া পেষ্ট হৈ গৈছে গাইছ একদম মাল হৈ গৈছে এতিয়া মেইন মাল আলু ফ্ৰাই কৰিম আমি এতিয়া বহুত দীঘলীয়া প্ৰচেছ গাইছ মই আলু নিদিয়ে বুলি ভাবিছিলোঁ কিন্তু আলুটো আৰু ৰুটি খাম যিহেতু ৰুটিৰ লগত লাগিব ন হয় নাই হয় হয় ফ্ৰাই কৰোঁতে অকণমান গাইছ নিমখ আলুটো ফ্ৰাই কৰিবলৈ হালধি মাংসত দিছিলোঁ বেছি নালাগে ফ্ৰাই কৰোঁতে অকণমান দি দিলোঁ আলুটোত অকণমান ফ্ৰাই হৈ যাব আমাৰ আলু ফ্ৰাই হৈ গ'ল গাইছ যোনখিনি এক্সেছ তেল ওলালে সেইখিনি আমি পেলাই দিম ন কি পেলাই দিম তেল কেনে আহিছে মাংস বনাম এইটো পেলাই দি আছে কি পেলাই দিম মই মাছ ফ্ৰাই কৰিলে পেলাই দিওঁ তো আলু ফ্ৰাই কৰিলে কিয় নেপেলাম আলু ফ্ৰাই বাপৰে নহয় মানে কি ডিফাৰেঞ্চটো কি বুজাওক মোক মাছ ফ্ৰাই কৰিলে এতিয়া ডিফাৰেঞ্চ মাছ ফ্ৰাই কৰিলে তেলটো গোন্ধ ওলাই থাকে ন সেইকাৰণে সেইটো তেল পেলাই দিওঁ আৰু হয় নেকি এতিয়া আলু ফ্ৰাই কৰাৰ পিছত এইটো তেল হৈয়ে আছে এইটো কি প্ৰব্লেম হৈছে ইয়াত পেলাব নালাগে এইটো কেলে পেলাম আচ্ছা ঠিক আছে আলু আলু একদম চাকাচাক চাকাচাক ফ্ৰাই হৈছে গ'ল এতিয়া আমাৰ মেইন কৰ্চলৈ যাম জিৰা আৰু ইলাচি উলিয়াইছিলোঁ ক'ত গ'ল সেইপিনে ৰাখিছে নেকি সেইপিনে জিৰা ইলাচি গ'ল ধনিয়া আৰু বেলেগ পাতটো নাই আমাৰ ওচৰত সেইকাৰণে ধনিয়া অকণমান দিব লাগিব আমি কাটি পেলাই গাইজ ইয়াতে আমি দিলোঁ আপোনাৰ জিৰা ইলাচি আৰু ধনিয়া বদলি আপোনালোকৰ ওচৰত যদি বেজিল লিভছ থাকে সেইটো দিব পাৰে আমাৰ ওচৰত নাই ক'ত পায় নাজানো সেইকাৰণে নাই দিয়া হৈ গ'ল এইখিনি বেছি আপোনাৰ ফ্ৰাই কৰিব নালাগে এতিয়া আপোনাৰ ডাইৰেক্ট যাব আপোনাৰ মেইন বস্তুটো যোনটো আমি পিউৰিটো প্ৰিপেয়াৰ কৰিছিলোঁ এইটো যাব পিঁয়াজ আৰু বিলাহী গাইজ এইখিনি পিউৰিখিনি ভালকৈ মিক্স কৰি লৈছোঁ এইখিনি নিদিয়া নেকি এইটো লাষ্টত পানী দি কিনে দিম এতিয়া ইয়াতে আমি চিকেনখিনি এড কৰিম চাব এইটো ধ্যান ৰাখিব যে ফাটি নাযায় যাতে পিউৰিটো ভালকৈ মিক্স কৰিব লাগিব আপোনাৰ এতিয়া
অকণমান ফ্ৰাই হ'ব দিম ল' ফ্লেমত। আপোনালোকক লগ পাই আছোঁ। আপোনালোকৰ ওচৰত যদি চিকেন মছলা থাকে চিকেন দি দিব। ইয়াত মিট মছলা অলপ এড কৰিলে মিট মছলাখিনি মিক্স কৰাৰ পিছত আপোনালোকে যদি আলু নিদিয়ে নিদিব, আলু নিদিলে বেছি ভাল, বেছি টেষ্টি হয়। খালি আমি ৰুটিৰ লগত খাম কাৰণে আলু দি লৈছোঁ। আলু দি দিব মিট মছলা মিক্স কৰাৰ পিছত। এতিয়া এইখিনি ভালকৈ মিক্স কৰি কিনে আৰু ফ্ৰাই হ'বলৈ আপোনাৰ 10 মিনিটমান ঢাকি দিম। একদম ধুনীয়া গোন্ধ ওলাইছে গাইছ, হয় নাই গোন্ধ? ধুনীয়া গোন্ধ ওলাইছে। ঢাকি দিম এতিয়া গাইছ। আপোনালোকক 10 মিনিটৰ পিছত লগ পাই আছোঁ। দাদা এতিয়া আমাৰ ৰুটিৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছে। এতিয়া 20খনমান ৰুটি বনাব লাগিলে কিমান লাগে এটা? ইমান অকণমানো খাই দিবা, আপুনি জানিব। বেছি হ'লে খাব পাৰিব নে নাই? কম হ'লে বাৰু কথা নাই, বেছি হ'লে খাব পাৰিম, খাই দিম আজি ফুল জোচত আছোঁ। হৈ যাব নেকি? দেখাই আছোঁ গাইজ কেনেকৈ ৰুটি বনায়। নিমখ দিছে গাইজ, সোৱাদ অনুসৰি নিমখটো। তাৰপিছত অকণমান ৰিফাইন দি দিম। ৰিফাইন নাই বাৰু, আছে বহুত, 20 টোপালমান ওলালে। অঁ মেইন পানীটো গৰমেই কৰা নাই, পানীটো গৰম কৰি দিয়ক, জ্বলাই দিয়ক। কুহুমীয়া পানী থাকিব। যেতিয়া এই পিউৰিত যি অকণমান আছিলে পানী অকণমান মিলাই এইখিনি গোটেইখিনি আমি ইয়াতে দি দিম। মানে মাংসটো ফ্ৰাই হৈ গ'ল। পানীখিনি দি দিলোঁ গাইজ। আৰু অকণমান লাগিব নেকি পানী? ধনিয়া আজি কলিতাটা দিব নাপাহৰিব দেই। সেইকাৰণে আগতে ৰাখি থৈ দিছোঁ। গাইছ ধনিয়াটো দিব পাহৰি যাওঁ সদায়, সদায় আনি থওঁ, সদায় পাহৰি যাওঁ, সদায় বেয়া হৈ যায়। সেইকাৰণে আজি সন্মুখত ৰাখি থৈ দিছোঁ, দিব লাগিব। বাছ মাংস ৰেডি, ধনিয়া আমাৰ মাংস ৰেডি। মাংস ৰেডি গাইছ। এতিয়া নমাই দিম আৰু। এতিয়া নমাই দিয়া। আমি ৰুটিটো বনাই লওঁ এতিয়া। আকৌ ৰুটিটো বনাই লগ পাই আছোঁ। বাই বাই। বাই বাই। কলিতাই ৰুটি বনাই আছে বহুত কষ্টকে। আচল কষ্টটো এইটো হয় নাই? মেইন কষ্টটো মোক দিছে। বহুতকেইটা বল বনাই দিলে গাইজ। হয় নেকি? মই গমেই নাপাওঁ। হা হা হা, কি ৰুটি বনাইছে একদম চালিয়া। মেপ হৈছে নে নাই? হা মেপ হৈছে নে নাই? হৈছে। মেপ বনাইছোঁ দেই মই। মেপতকৈ ধুনীয়া হৈছে, গোল হৈছে। ইমান ধুনীয়া ৰুটি বনাব ক'ত শিকিলে নে? গাইজ এইপিনে কলিতাই ৰুটি বেলি আছে আৰু আমাৰ সৌৰভ দা আজি ভিডিঅ'ত ওলাই গৈছে। আজি আমাক মানে ৰুটিটো ফুলোৱাত সহায় কৰি দিছে। একদম মানে মজা ফুলাই দিয়ে একদম ৰুটিটো। ডেম' এটা দি দিয়ক সৌৰভ। আহিছে আমাৰ কাৰমাল্লা পাই গ'লি ডিউটিৰ পৰা। চিকেন স্পেচিয়েলিষ্ট, চিকেনটো বনাম এতিয়া। অকণমান টাইম লাগিব, 2 ছেকেণ্ড। চিকেনটো বনিছে নে নাই?
এইটো তলত শুনি আছে অঁ এনে বহিলে নেকি এনে কৈ দিলে এলা আপোনাক কমেণ্টত মিছলীয়া বুলি ক'ব ধোৱা হৈছে আৰম্ভ কৰি দিয়ক খোৱা একদম জেনুইন ৰিভিউ দিব দেই আমি খোৱা ষ্টাৰ্ট কৰিলোঁ ৰুটি আৰু মাংস কিন্তু মজা টেষ্ট হৈছে লোকেল চিকেন ফাৰ্ষ্ট লেগ পিচটো লৈ লৈছোঁ বাৰু ৰুটিটো অকণমান ঘি দিছোঁ মজা লাগিছে সৌৰভদা নাই লোকেল চিকেন হিচাপে মানে এটা ইউনিক টেষ্ট অঁ ইউনিক টেষ্ট এটা লাগিছে ভাল লাগিছে থেংক ইউ প্লাছ এবাৰ খাই দেখুৱাই দিয়ক কেমেৰা কৰিছে পুৰিছে জ্বলাই নাই হোৱা নহয় অ' গৰমেই কৰিছে মজা মোৰ টেষ্ট কৰিলোঁ গাইছ আমাৰ কেনেকুৱা মজা বাচনটো ধুই দিব আকৌ বাচনটো মই ধুই দিম টেনশ্যন ল'ব টেষ্ট কৰিছোঁ সদায় ভাল লাগে এইটো ৰুটিৰ লগত খোৱা মাংস হয় মজা বাৰে আমি খাই লওঁ বাই 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 গাইছ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোকতো জানাই আৰু সেইটো খালে ল'লে পাচনটো ময়ে ধুলোঁ যি নহওক বাৰু গাইজ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু বাই বাই গুড নাইট গুড নাইট